আল্লাহ আমার গুনাহর কারণে আমার নাফরমানি কারণে আপনি আমাকে আযাব দিয়ে দিব মওলা। আল্লাহ আমার সকলকে আপনি মাফ করে দিও মওলা। আল্লাহ আমার সকলকে আপনি আপনার तमाम হুকুমের পাবন্দ বানাই দিও মওলা। আল্লাহ আপনার तमाम হুকুমের পাবন্দি করিব কারণে তৌফিক দিও মওলা। আল্লাহ আপনার হাবিবের ইত্তেবা করিব কারণে তৌফিক দিও মওলা। আল্লাহ আপনার হাবিবের মুকম্মল ইত্তেবা আতা ফরমাও মওলা। আল্লাহ আমি পবিত্র আজি পবিত্ৰ ঈদ আলাইকুম। আজি পবিত্ৰ ঈদ উল ফিতৰ। আজিৰ দিনটোত পবিত্ৰ ৰমজান মাহে ৰমজান উদযাপন কৰি ৰোজা ভাঙি আজি আমি এঠাইত গোট খাই পেলাই পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ সম্পাদন কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে সমগ্ৰ পৃথিৱী, ভাৰতবৰ্ষ আৰু অসম সকলোৰে মাজত ভাতৃত্ববোধ যাতে বজাই ৰাখিব পাৰে তাৰ বাবে আমি দোৱা ৰাখিছোঁ। আজি আমাৰ এইখন ঈদগাহ ময়দানত বিশেষকৈ 4টা জামাত 4খন মছজিদৰ বাসিন্দাসকলে, মছজিদ এলেকাৰ বাসিন্দাসকলে নামাজ সম্পাদন কৰিছে। ইয়াৰ ভিতৰত গণক আদৰ্শ গাঁও, নামদেৱ চাৰিআলি বৰ মছজিদ, নামদাং আৰু ঈদগাহ জামাত বুলি এই 4টা জামাতী ভাইসকলে আজি ঈদ উল ফিতৰৰ নামাজ সম্পাদন কৰিলে। আৰু আমাৰ এখন ৰটেশ্যন ৱাইজ ইমামবিলাক নিৰ্ধাৰণ কৰা হয়। আজি গণক আদৰ্শ গাঁৱৰ জামাতৰ পেছ ইমাম মৌলানা আব্দুল ৱাহিদ বাদুৰি চাহেবে ইমামতি কৰে। আৰু তাৰ লগত সংগতি ৰাখি আদৰ্শ গাঁৱৰ যুৱ সমাজে এই আজিৰ ঈদগাহ ময়দানখন সজাই পৰাই তোলাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগালে। তাৰ বাবে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশেষ আজিৰ দিনটোৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বৰ মানুহলৈ মই শান্তি সম্প্ৰীতি বজাই ৰাখিবৰ বাবে আৰু ভাতৃত্ববোধ জগাই তুলিবৰ বাবে দোৱা ৰাখিলোঁ।